বিভিন্ন জাতি জনগোষ্ঠীৰ পৰম্পৰাগত খাদ্য সম্ভাৰৰে শিলচৰত আৰম্ভ হৈছে তিনিদিনীয়া পৌষ মেলাৰ সদৌ জিলা প্ৰশাসন কৰ্মচাৰী সংস্থাৰ কাছাৰ জিলা কমিটিৰ উদ্যোগত চহৰৰ ডাকবাংলো ৰোডত এই পৌষ মেলাৰ আয়োজন কৰা হৈছে। এই পৌষ মেলাৰ উদ্বোধন কৰে কাছাৰৰ আয়ুক্ত আয়ুষ গাৰ্গে। 21 জানুৱাৰীলৈকে চলিব এই মেলা। করতে যাচ্ছি পৌষ মেলা 2026। আমরা ইতিমধ্যে আমাদের উল্লেখ্য যে প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী কবীন্দ্ৰ পুৰকায়স্থৰ প্ৰয়াণৰ বাবে পৌষ মেলা স্থগিত ৰখা হৈছিল। এই মেলাত কাছাৰ জিলাৰ বিভিন্ন প্ৰান্তৰ পৰা উদ্যোগী মহিলা আৰু আত্মসহায়ক গোটৰ সদস্যসকলে বিভিন্ন সুস্বাদু পিঠা পনাৰ পৰা আৰম্ভ কৰি বাঙালী ৰংমাই নগা মণিপুৰী ডিমাচা আদিৰ পৰম্পৰাগত খাদ্য সামগ্ৰীৰে বিপণী স্থাপন কৰিছে। ইফালে কাছাৰ জিলা আয়ুক্ত আয়ুষ গাৰ্গে পৌষ মেলাৰ উদ্বোধন কৰি বিভিন্ন খাদ্যৰ ষ্টল পৰিদৰ্শন কৰি উদ্যোগী মহিলাসকলৰ সৈতে মত বিনিময় কৰে। শ্রী আয়ুষ গপ স্যার, আমি আজকের এই पौष मेला 2000 रंग में एथनिक फूड लाया है हम लोग इधर। तो इधर में मेन्यू है, इधर में है चिकन पॉरिज है, पोर्क बारबेक्यू है, पोर्क सॉसेज स्टिकी राइस, ये सब हम लोग का ट्रेडिशनल डिश है। तो इधर आके हम लोग को लाइक अच्छा रेस्पॉन्स मिला है और रिव्यू भी अच्छा दिया है हम लोग को। तो वही है। नहीं दिस इज द फर्स्ट टाइम। পৌষ মেলা যোনটো আছে জিলা প্ৰশাসনৰ কৰ্মচাৰী সন্থা এইটো কাছাৰ ডিষ্ট্ৰিক্ট ইউনিট এইটো কৰি পাতি থাকে আৰু আপুনি গম পায় আমাৰ ইতিমধ্যে জিলা আয়ুক্ত আহি তাত শুভ উদ্বোধন কৰি গ'লে আৰু ইতিমধ্যে আমাৰ আপুনি বিভিন্ন জনজাতি যিটো ফুড ষ্টল আছে ইতিমধ্যে ষ্টাৰ্ট হৈছে। আপুনি তেওঁলোকে দেখিছে বহুত মানুহ ইয়াত টেষ্ট লৈ আছে আৰু এইটো আয়োজনৰ মাধ্যমত আমি কি কৰোঁ, আমি আমাৰ যিটো পৰিয়াল আছে, আমাৰ কৰ্মচাৰী বৰ্গৰ যোনটো পৰিয়াল আছে, তেখেতে ল'ৰা ছোৱালী আছে, তেখেতে গোটেই আমি এইটো এনজয় কৰি থাকোঁ। আৰু আমাৰ এইটো ব্যতিক্ৰমী সংগঠন, কিয়নো আমাৰ কাছাৰ জিলা ইউনিটে দুৰ্গা পূজা পাতি থাকে, আমাৰ পৌষ মেলা পাতি থাকে। সদায় আমাৰ কেৱল মাত্ৰ যে আমি দাবী দাৱাত আমি কেৱল মাত্ৰ দাবী আন্দোলন কৰিব লাগে সেইবিলাক নহয়, আমাৰ গোটেইবিলাক চলি থাকে। আমি এনজয় কৰি থাকোঁ এজ এ পৰিয়াল। এইটো মানে আমাৰ আয়ুক্ত, অতিৰিক্ত আয়ুক্ত, যোন অফিচাৰ বৰ্গই কওক আৰু আমাৰ কৰ্মচাৰীৰ মাজতে কওক, একো নাই, চব গোটেই পৰিয়াল। মাননীয় সৰ্বশ্ৰদ্ধাৰ মাননীয় প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী কবীন্দ্ৰ পুৰকায়স্থৰ এইটো প্ৰয়াণত আমি অলপ পিছুৱা লগা হৈছে।